আছে ইয়াৰ পৰা এটা অংক আহে এটা অংক 4 মাৰ্ক আৰু অংকটো অংক একেবাৰে সহজ টান নহয় চাবিৰে যদি মাধ্যমা ওলাব আহে ভূগোলৰ সূত্র লিখিলে মাৰ্ক নোপোৱা আকৌ মাধ্যমা ওলাব আহিলে মাধ্যমা সূত্ৰই লিখিব লাগিব মাধ্যমা সূত্ৰই লিখিব লাগিব এই মাধ্যৰ তিনিটা সূত্র আছে নহতে প্রত্যক্ষ এটা সূত্র মুখস্থ কৰিলে হ'ল এটা সূত্র যিকোনো এটা সূত্র দি কৰিলে হ'ল এইটো সবতকৈ সহজ কৰাই দিছোঁ মই তাৰপিছত 2 নম্বৰ চাবি আৰু 4 নম্বৰ চাবি 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ সূত্ৰকেইটা চাবি দেই সূত্ৰকেইটা বেছি ইম্পৰ্টেণ্ট সূত্ৰকেইটা এটলিষ্ট অংকটো নোৱাৰিলে সূত্ৰ লিখিলে ইহঁতে এক্সামিনৰ বাবে পৰীক্ষাটো অলপ সেইজনে অলপ চেষ্টা কৰিছে মাৰ্ক দিবলৈ অলপ সহজ হয় যদি প্ৰথম সূত্ৰটোৱে ভুলকৈ লিখা তেতিয়া অংক কৰি লাভ নাই সূত্ৰ ভুল তত অংক কৰিলে কি হ'ব মাৰ্ক নোপোৱা দাগ দিলি এইটো দাগ দে এইটো প্ৰথমটো প্ৰত্যক্ষ পদ্ধতি সেইটো তাৰপিছত ইয়াতে চা 332 ডাঙৰকৈ লিখা আছে 3 মাধ্যমা সমান বহুলক ক্লাছ 2 মাধ্য লিখা আছে নহয় 332 এইটো চাবি এইটো এমচিকিউত আহে বহুত বাৰ আহিছে এমচিকিউ এইটো যিকোনো দুটা দিয়া থাকিব এটা ওলাব দিওঁ এইটো গম পালে দিলে এতিয়া এইবোৰ কেনেকৈ জানিবি এইটোৱে কেনেকৈ জানিবি অলপ চিন্তা ভালকৈ দি থ তই নিজে বুজি পোৱাকৈ মই কালিলৈ এইখিনি ল'ম আকৌ কাইলৈ মই ল'ম এইখিনি তাৰপিছত এইটো পাতো 14.3 চাৰিটা পাঁচটা অংক আছে বিলাক এইটো দুইটো দিছে নি তাক কেল দিবি নহয় এইবিলাক ক্লাছ কৰাইছিলোঁ যে এইকেইটা চাবি দেই তাৰপিছত উদাহৰণ এটা আছে উদাহৰণ 7 পেজ নাম্বাৰটো পেজ নাম্বাৰ 328 উদাহৰণ 7 এইটো বহুত বাৰ আহিছে উদাহৰণ 7টো আহিছে দেই উদাহৰণ কেইটা মোটামুটি বহুত ইম্পৰ্টেণ্ট উদাহৰণ 7 উদাহৰণ 8 7 আৰু 8 উদাহৰণ 7 8 দে দিলি এইটা চাবি তাৰপিছত 14.1 ৰ 7 নম্বৰ অংকটো চাবিচোন 7 নম্বৰ পইণ্টত দি আছে 7 নম্বৰ আৰু 3 নম্বৰ পেজ নাম্বাৰ 316 7 নম্বৰ আৰু 3 নম্বৰ 7 নম্বৰ আৰু 3 নম্বৰ 3 নম্বৰটো ভালকৈ তাক দে আৰু 7 নম্বৰটো